আপুনি জানেনে বেছি পৰিমাণে ৰুটি খালে শৰীৰত কি হয়? কোনটো গছ ঘৰত থাকিলে মহ নাহে? খোৱাৰ সময়ত মোবাইল ফোন চালে কি হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰতিদিনে কোনটো গছৰ পাত খালে কিডনি পৰিষ্কাৰ হয়? অপশ্যনসমূহ হৈছে ক জামৰ পাত, খ আমৰ পাত, গ ধনিয়াৰ পাত, ঘ দুপৰটেঙাৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ দুপৰটেঙাৰ পাত। প্ৰতিদিনে দুপৰটেঙাৰ পাত খালে কিডনি পৰিষ্কাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্ৰুত প্ৰেছাৰ কমাবলৈ কি খাব লাগে? অপশ্যনসমূহ হৈছে ক পানী, খ তেতেলী, গ মৌ, ঘ দৈ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তেতেলী। দ্ৰুত প্ৰেছাৰ কমাবলৈ তেতেলী খাব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ডায়েবেটিছ ৰোগীৰ বাবে কোন গছৰ পাত উপকাৰী? অপশ্যনসমূহ হৈছে ক নিম পাত, খ মেথি পাত, গ জয়ন্তী পাত, ঘ বেলপাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিম পাত। ডায়েবেটিছ ৰোগীৰ বাবে নিম গছৰ পাত উপকাৰী। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ 10টা পাকস্থলী থাকে? অপশ্যনসমূহ হৈছে ক ডলফিন, খ হাতী, গ জোক, ঘ তিমি মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জোক। জোকৰ 10টা পাকস্থলী থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি তেল উৎপাদন হয়? অপশ্যনসমূহ হৈছে ক ইৰাণ, খ ৰাছিয়া, গ চৌদি আৰৱ, ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমেৰিকা যুক্তৰাষ্ট্ৰ। বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ নামৰ দেশত আটাইতকৈ বেছি তেল উৎপাদন হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিতভাৱে মগু দাইল খালে কোনটো ৰোগ নিয়ন্ত্ৰণত থাকে? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ ডায়েবেটিছ, গ আলচাৰ, ঘ হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। নিয়মিত মগু দাইল খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ হীৰাখনি কোনখন দেশত আছে? অপশ্যনসমূহ হৈছে ক ৰাছিয়া, খ কানাডা, গ অষ্ট্ৰেলিয়া, ঘ দক্ষিণ আফ্ৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰাছিয়া। বিশ্বৰ আটাইতকৈ ডাঙৰ হীৰাখনি ৰাছিয়া নামৰ দেশত আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কলা আৰু সেউজীয়া ৰঙৰ বিষাক্ত ভেকুলীৰ নাম কি? অপশ্যনসমূহ হৈছে ক গছবেং, খ বুলফ্ৰগ, গ ডাৰ্ট ফ্ৰগ, ঘ ৱাটাৰ ফ্ৰগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডাৰ্ট ফ্ৰগ। কলা আৰু সেউজীয়া ৰঙৰ বিষাক্ত ভেকুলীটোৰ নাম হৈছে ডাৰ্ট ফ্ৰগ। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি টোপনি যোৱাৰ আগতে কি খালে সোনকালে টোপনি আহে? অপশ্যনসমূহ হৈছে ক ভাত, খ চাহ, গ খিচিৰি, ঘ বাদাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বাদাম। ৰাতি টোপনি যোৱাৰ আগতে বাদাম খালে সোনকালে টোপনি আহে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বাদুলিৰ মাংস খালে শৰীৰত কোনটো বেমাৰ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক যকৃত, খ নিপা ভাইৰাছ, গ কৰ্কট ৰোগ, ঘ হাঁপানি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নিপা ভাইৰাছ। বাদুলিৰ মাংস খালে শৰীৰত নিপা ভাইৰাছ বেমাৰ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে লাও খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত ভাল হয়? অপশ্যনসমূহ হৈছে ক হজমৰ বেমাৰ, খ ছালৰ বেমাৰ, গ হাড়ৰ বেমাৰ, ঘ হাৰ্টৰ বেমাৰ।
ইয়াৰ ভিতৰত শুদ্ধতৰটো হ'ব অপশ্যন ক হজমৰ বেমাৰ। লাও খালে শৰীৰৰ হজমৰ বেমাৰ দ্ৰুত ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে এটা বেয়া হোৱা ঘড়ী 24 ঘণ্টাত কেইবাৰ সঠিক সময় দেখুৱায়? অপশ্যনসমূহ হৈছে ক এবাৰ, খ দুবাৰ, গ 3 বাৰ, ঘ 4 বাৰ। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কোনে কোনে জানা কমেণ্টত জনাই দিবা। পৰৱৰ্তী প্ৰশ্নটো হৈছে গৰমত কি খালে মানুহ ক'লা হ'বলৈ ধৰে? অপশ্যনসমূহ হৈছে ক ভাত, খ ৰুটি, গ চাহ, ঘ কফি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আৰু ঘ। গৰমত চাহ আৰু কফি খালে মানুহ ক'লা হ'বলৈ ধৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেছি পৰিমাণে ৰুটি খালে শৰীৰত কি হয়? অপশ্যনসমূহ হৈছে ক বেমাৰ কম হয়, খ ওজন বৃদ্ধি হয়, গ ভোক নালাগে, ঘ হজম শক্তি বৃদ্ধি হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ওজন বৃদ্ধি হয়। বেছি পৰিমাণে ৰুটি খালে শৰীৰত ওজন বৃদ্ধি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গছ ঘৰত থাকিলে মহ নাহে? অপশ্যনসমূহ হৈছে ক মেৰিগল্ড, খ তুলসী গছ, গ নাৰিকল গছ, ঘ নিম গছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মেৰিগল্ড গছ। মেৰিগল্ড গছ ঘৰত থাকিলে মহ নাহে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কলা পতাকাখনে কিহৰ প্ৰতীক বুজায়? অপশ্যনসমূহ হৈছে ক বিপদ, খ দুখৰ, খ শান্তি, ঘ প্ৰতিবাদ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰতিবাদ। কলা পতাকাখনে প্ৰতিবাদৰ প্ৰতীক বুজায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কণী খোৱাৰ পিছত কি খালে হৃদৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক মাছ, খ চেনি, গ ৰুটি, ঘ আইচক্ৰীম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চেনি। কণী খোৱাৰ পিছত চেনি খালে হৃদৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেনে ধৰণৰ ফল দৈৰ লগত খালে গুৰুতৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক মিঠা ফল, খ অৰুচি ফল, গ তিতা ফল, ঘ টেঙা ফল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ টেঙা ফল। টেঙা ফল দৈৰ লগত খালে গুৰুতৰ ক্ষতি হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে হালধিৰ লগত কোনটো পাত মিহলাই লগালে ছালৰ ৰোগ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক নিমৰ পাত, খ বেল পাত, গ আকন্দ পাত, ঘ তুলসীৰ পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নিমৰ পাত। হালধিৰ লগত নিমৰ পাত মিহলাই লগালে ছালৰ ৰোগ সোনকালে আৰোগ্য হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে খোৱাৰ সময়ত মোবাইল ফোন চালে কি হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ ওজন বৃদ্ধি, ঘ পেটৰ বিষ, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গোটেইকেইটা। ক ডায়েবেটিছ, খ ওজন বৃদ্ধি, গ পেটৰ বিষ, ঘ কোষ্ঠকাঠিন্য। খোৱাৰ সময়ত মোবাইল ফোন চালে ইয়াত থকা সকলো বেমাৰ হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।